Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এই বছৰৰ ফাইনান্সিয়েল এসিস্টেন্সৰ ওপৰত। ফাইনান্সিয়েল এসিস্টেন্স মানে আপোনালোকে মোৰ এতিয়া স্ক্ৰিনত থকা ৱেবসাইটটো দেখিছে, গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেন, ঠিক আছে। ইয়াতে শিডিউল ট্ৰাইব প্লেনৰ ফাইনান্সিয়েল এসিস্টেন্সৰ কথা আহিছে ইয়াতে ভিডিঅ'টো, ডাইৰেক্টৰ অফ ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ। সো ইয়াতে আপোনালোকে যদি অকণমান স্ক'ৰ কৰে তললে ৱেবসাইটটোৰ, সো ইয়াতে দেখিবা এপ্লিকেশ্যন ফৰ্ম ফৰ ফাইনেন্সিয়েল এসিস্টেন্স টু ST প্লেইন কেণ্ডিডেটছ ফৰ এপিয়াৰিং ইন মেইনছ এক্সাম অফ UPSC APSC ফৰ দ্য ইয়াৰ 2024-25। সো ফাইনেন্সিয়েল এসিস্টেন্সৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে, এপ্লিকেশ্যন ফৰ্ম ফিল কৰিব লাগিব আপোনালোকে। সো শিডিউল ট্ৰাইব প্লেইনছ কেণ্ডিডেটছখিনিৰ কাৰণে ইয়াতে UPSC আৰু APSCৰ মেইনছৰ ক্ষেত্ৰত UPSC আৰু APSCৰ মেইনছ যিসকলে দিছে এবাৰ তেওঁলোকৰ ফাইনেন্সিয়েল এসিস্টেন্স আহিছে 2024-25ৰ কাৰণে। সো ইয়াতে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে দেখিছে, ইয়াতে যদি আপোনালোকে ক্লিক কৰে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ যাব 50 PDF ফৰ্মেটত। আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱাৰ পিছত এনেকুৱা আপোনালোকে দেখিব, ফৰ্মেটটো এনেকুৱা হ'ব। ইয়াতে দেখিছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেন আসাম। ইয়াতে দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ ফাইনেন্সিয়েল এসিস্টেন্স টু ST প্লেইনছ ষ্টুডেণ্টছ কোৱালিফাইড ফৰ এপিয়াৰিং ইন মেইনছ এক্সামিনেশ্যন অফ UPSC APSC ফৰ দ্য ইয়াৰ 2024-25। প্ৰথমতে লেফ্ট হেণ্ড চাইডে দেখিছে পেজ ৰিচেণ্ট ফটোগ্ৰাফ। সো আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফ এখন পেজ কৰিব গৈছে। তাৰপিছত অল ফিল্ডছ আৰ টু বি প্ৰভাইডেড কাৰেক্টলি ইন ব্লক লেটাৰ্ছ অনলি। সো ইয়াতে আপোনালোকে ব্লক লেটাৰ্ছ মানে কেপিটেল লেটাৰ্ছত ফিল কৰিব লাগিব। চিৰিয়েল নম্বৰ দিয়া আছে, চিৰিয়েল নম্বৰ 1 আছে নেম অফ এপ্লিকেণ্ট, আপোনালোকৰ নামটো ইয়াতে ভৰাব, ব্লক লেটাৰ্ছত ভৰাব খালি, ঠিক আছে। সো স্মল লেটাৰ ইয়াতে ইউজ নকৰিব, ইংলিছ এলফাবেটৰ ব্লক লেটাৰ ভৰাব। নেম অফ ফাদাৰ মাদাৰ গাৰ্ডেন, সো আপোনালোকৰ দেউতাৰ নাম নহয় বা মাৰ নাম বা কোনোবা যদি গাৰ্ডেন আছে তেওঁৰ নাম ভৰাব ইয়াতে। জেণ্ডাৰটো দিব মেল ফিমেল আদাৰ্ছ, কাষ্টটো দিব শিডিউল ট্ৰাইব প্লেইনছে হ'ব ইয়াত অভিয়াছলি। তাৰপিছত আহি গ'ল ডেট অফ বাৰ্থটো দিব, যোনখন HSLC এডমিট কাৰ্ডত যোনটো ডেট অফ বাৰ্থ আছে তাতে মেনশ্যন। চ' ডেট অফ বাৰ্থ দিব আৰু HSLC এডমিট কাৰ্ডখন আপোনালোকে এনক্ল'জ কৰি দিব লাগিব। আৰু কাষ্টটো যেতিয়া এক্সপ্লেইন কৰিব, কাষ্টটোৰ কথা যেতিয়া ক'ব শিডিউল ট্ৰাইব প্লেইনছ, তেতিয়া কাষ্ট চাৰ্টিফিকেটখন ইয়াতে এনক্ল'জ কৰি দিব লাগিব। কাষ্ট চাৰ্টিফিকেটৰ মানে এটা কপি হয়, জেৰক্স কপি এটা ইয়াতে এনক্ল'জ কৰি দিব লাগিব। ঠিক তেনেদৰে HSLC এডমিট কাৰ্ডৰ জেৰক্স কপি এটা ইয়াতে এনক্ল'জ কৰি দিব। মোবাইল নাম্বাৰটো দিব, নিজৰ মোবাইল নাম্বাৰ দিব। মোবাইল নাম্বাৰ যোনটো ৱৰ্কেবল মোবাইল নাম্বাৰ, যোনটো আপোনালোকৰ বৰ্তমান হাতত আছে, যোনটো চেঞ্জ কৰাৰ সম্ভাৱনা নাই, তেনেকুৱা এটা মোবাইল নাম্বাৰ ইয়াতে প্ৰভাইড কৰিব। ইমেইল ID দিব, যোনটো ইমেইল ID আপোনালোকে ডেইলি ইউজৰ কাৰণে ইউজ কৰিছে সেইটো ইমেইল ID দিব, যোনটো এক্টিভ হৈ থাকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব আপোনালোকে, গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কি হয়, যিহেতু চিভিল ছাৰ্ভিচেছ দিছে চ' অভিয়াছলি মিনিমাম গ্ৰেজুৱেটটো হয়ে। তাৰ উপৰি আৰু কিবা যদি এডিশ্যনেল কোৱালিফিকেশ্যন আছে বা মাষ্টাৰ ডিগ্ৰী আছে বা কিবা তেনেকুৱা ধৰণৰ হায়াৰ কোৱালিফিকেশ্যন আছে ইয়াতে দিব। PhD যদি আছে তেতিয়াও দেখুৱাব। তাৰপিছত আধাৰ নাম্বাৰটো ইয়াতে আপোনালোকৰ দিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে মেণ্ডেটৰী। ৰোল নাম্বাৰ দিব, UPSC বা APSCৰ প্ৰিলিমিনাৰীত ৰোল নাম্বাৰ কি আছিলে সেইটো দিব। আৰু এডমিট কাৰ্ডৰ এখন ফটোকপি এনক্ল'জ কৰি দিব লাগিব ইয়াতে, জেৰক্স কপি এখন। এড্ৰেছটো দিব, ভিলেজ চিটি পোষ্ট অফিচ পিন ডিষ্ট্ৰিক্ট। আৰু এড্ৰেছ প্ৰুফ ডকুমেণ্ট ইয়াতে এনক্ল'জ কৰি দিব। এড্ৰেছ প্ৰুফ ডকুমেণ্ট হিচাপে আপোনালোকে ভোটাৰ ID, আধাৰ কাৰ্ড, ঠিক আছে। ড্ৰাইভিং লাইচেন্সতো এড্ৰেছ থাকে, নহ'লে আপোনালোকৰ আৰু এটা ডকুমেণ্ট থাকিব কি পাছপৰ্ট, চ' তাতো এড্ৰেছ থাকে। ইয়াৰ ভিতৰত কোনোবা এটা এড্ৰেছ কপি ইয়াতে এনক্ল'জ কৰি দিব, যোনটো আপোনালোকৰ এড্ৰেছটো ভালকৈ মেনশ্যন আছে। তাৰপিছত আহি গ'ল বেংক ডিটেইলছ, ঠিক আছে। বেংক ডিটেইলছ, বেংকৰ নামটো দিব, একাউণ্ট নাম্বাৰ দিব, IFSC কোডটো ইয়াতে ভৰাব। আৰু বেংকৰ পাছবুকৰ যোনটো প্ৰথম পেজটো য'ত আপোনালোকৰ ফটো লাগি থাকে বা একাউণ্ট নাম্বাৰ IFSC কোড সেইখিনি আছে, বেংকৰ নামটো আছে, সেই প্ৰথম পেজটো প্ৰথম পৃষ্ঠাটো আপোনালোকে ইয়াতে এনক্ল'জ কৰি দিব লাগিব। কি বুলি কয়, কভাৰটো খুলি পেলাই ফাৰ্ষ্ট পেজটোত যোনখিনি ইনফৰ্মেশ্যন থাকে আৰু একাউণ্ট নাম্বাৰ, IFSC, আপোনাৰ নিজৰ নাম, নেম অফ বেংক, ব্ৰাঞ্চ কোনটো, চ' সেইখিনি থকা আপোনালোকে এটা ফটোকপি ইয়াতে এনক্ল'জ কৰি দিব লাগিব। এনক্ল'জ প্ৰুফ অফ কোৱালিফিকেশ্যন ফৰ মেইনছ এক্সামিনেশ্যন, ৰিজাল্ট শ্বীট, মেইনছ এডমিট কাৰ্ড। চ' মেইনছৰ ৰিজাল্ট শ্বীট বা মেইনছৰ এডমিট কাৰ্ড আপোনালোকে ইয়াতে এনক্ল'জ কৰি দিব লাগিব। মেইনছৰ ৰিজাল্ট শ্বীটত আপোনালোকৰ যোনটো ৰোল নাম্বাৰ আছে সেইটো হাইলাইট কৰি পেলাই ইয়াতে এনক্ল'জ কৰি দিব। আৰু এটা লাষ্টত ডিক্লেৰেশ্যন দিব লাগিব, I declare that the above informations are true and correct to the best of my knowledge and belief. চ' আপোনালোকে এটা ডিক্লেৰেশ্যন দিব লাগিব যে ইয়াতে এবভ ইনফৰ্মেশ্যন যিমানখিনি দিলে সেইখিনি কাৰেক্ট আৰু আপোনাৰ নলেজত আৰু বিলিফত এইখিনি বেষ্ট হয়। আৰু প্লেচটো দিব, ক'ৰবা আপোনালোকে চহী মাৰিছে, আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টটো দিব, বেছিকলি ডেটটো দিব, কোনদিনাখন চহী মাৰিছে। আৰু ছিগনেচাৰ এপ্লিকেণ্ট লেফ্ট হেণ্ড চাইডে লাষ্টৰ ফালে দেখিছে, ইয়াতে ছিগনেচাৰ এটা কৰি দিব, ঠিক আছে। চ' এইখিনি আছিলে, বেলেগ একো নাই। আৰু ইয়াতে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। মই ক'লোৱে অফিচিয়েল ৱেবছাইটটো, তাতে গৈ পেলাই আপোনালোকে ফাইনেন্সিয়েল এছিষ্টেণ্ট পাই যাব শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে। শিডিউল ট্ৰাইব হিলছ আৰু OBCৰ কাৰণে আহিছে
নে নাই মই এবাৰ চাব লাগিব এইটো কথা মোক এজন কেণ্ডিডেটছে জনালে তেতিয়াহে মই গম পাইছোঁ বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু কোৰ্চেছবিলাক হ'ল যে APSC শেহতীয়াকৈ আছাম ছেক্ৰেটেৰিয়েটৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাইছিলে তাতে যোনখন ৰিটেন এক্সামিনেশ্যন পেপাৰ থাকিব অবজেক্টিভ টাইপ তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ ল'ম বুলি ভাবিছে কোৰ ছাবজেক্ট হিচাপে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে তাতে 3000 মান MCQs পাই যাব একাউণ্টেঞ্চি ৰিলেটেড APSC CC প্ৰিলিমিনাৰী 24-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ ওপৰত 300 আৰু এক্সটাৰ্নেল লিংক এভেইলেবল আছে চিলেক্টিভ অপশ্যনেল ছাবজেক্টছৰ ওপৰত ফ্ৰীলি এভেইলেবল আছে আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কোনটো কৈ দিব CDPO পৰীক্ষাটো আহিয়ে গ'ল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনিষ্টবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত বিগিনিঙতে মোৰ প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চখিনি ল'বৰ কাৰণে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছ দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব সেইখিনি কোৰ্চ নলৈ এডিশ্যনেল মেটেৰিয়েলছখিনি ল'লে হ'ব তেতিয়া প্ৰাইচটো অলপ কমি যাব এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে গৈ পেলাই আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম